নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমি কিছুমান ফলমূল আৰু পাচলিৰ গুটিবিলাক পেলাই নিদিও পিটিকা চাটনি বৰ ভাজি আদি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন বনাই খাওঁ আসলতে এই গুটিবিলাক খাবলৈ যিমান সোৱাদ লগা হয় তাতকৈ কিন্তু এইবিলাকৰ ঔষধি গুণ বহুগুণে বেছি তেনেকুৱা দুবিধ সাধাৰণ গুটিৰ কিছুমান অসাধাৰণ চমৎকাৰী গুণৰ কথা আপোনালোকক আজি জনাম যিবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব আমি প্ৰায়বিলাক মানুহে খাই ভাল পোৱা প্ৰথমবিধ সাধাৰণ গুটি হৈছে ৰঙলা গুটি বা পামকিন সিড ৰঙলা গুটিৰ প্ৰথম চমৎকাৰী গুণটো হৈছে যে ই এটা নেচাৰেল মাল্টিভিটামিন যাক ইংৰাজীত কোৱা হয় নিউট্ৰিশনাল পাৱাৰ হাউস ৰঙলা গুটিত আছে ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি ভিটামিন ই ওমেগা 3 ফেটি এসিড আইৰণ কেলছিয়াম মেগনেছিয়াম ফসফৰাছ জিংক পটাছিয়াম আদিৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ আৰু নানা ধৰণৰ এন্টিঅক্সিডেন্ট গতিকে ৰঙলা গুটিৰ দৰে পুষ্টিকৰ খাদ্য বা নেচাৰেল মাল্টিভিটামিনবোৰ খাই থাকিলে ফাৰ্মাসীত পোৱা আৰ্টিফিশিয়াল ভিটামিনৰ ওপৰত নিৰ্ভৰশীল নহলেও হ'ল 2 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ ইমিউন সিস্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত যেহেতু ৰঙলা গুটিত আছে প্ৰচুৰ পৰিমাণে ভিটামিন মিনাৰেলছ আৰু এন্টিঅক্সিডেন্ট গতিকে ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে বিশেষকৈ গ্ৰীষ্ম আৰু বৰ্ষাকালত হোৱা বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগৰ পৰা ৰঙলা গুটিয়ে বচাই ৰাখে 3 নম্বৰ বেনিফিট বা উপকাৰিতাটো হৈছে ই আমাৰ হৃদযন্ত্ৰ বা হাৰ্ট ভালে ৰাখে কিন্তু কেনেকৈ ৰঙলা গুটিত আছে ভিটামিন ই ওমেগা 3 ফেটি এসিড আৰু এন্টিঅক্সিডেন্ট যি আমাৰ হাৰ্ট হেলদি কৰি ৰাখে আৰু ইয়াত থকা পটাছিয়াম আৰু মেগনেছিয়ামে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে আৰু ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল হৈ থাকিলে হাৰ্টটো নেচাৰেলি ভাল হৈ থাকে কাৰণ হাৰ্ট এটেক ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায় গতিকে ৰঙলা গুটিৰ দৰে এন্টিঅক্সিডেন্ট বা ভিটামিনযুক্ত খাদ্যবোৰ আমাৰ হৃদযন্ত্ৰৰ কাৰণে বহুত উপকাৰী 4 নম্বৰ গুণটো হৈছে যে ৰঙলা গুটি ডায়াবেটিস ৰোগীৰ বাবে উপকাৰী কাৰণ ইয়াত কিছুমান বিশেষ ধৰণৰ যৌগ থাকে যিয়ে ডায়াবেটিস ৰোগীৰ ব্লাড সুগাৰ কন্ট্ৰোল কৰাটো কিছু পৰিমাণে সহায় কৰে তদুপৰি ডায়াবেটিস ৰোগীবিলাকৰ প্ৰায় কিছুমান ভিটামিন ডেফিচিয়েন্সি হৈ থাকে গতিকে ৰঙলা গুটিৰ দৰে খাদ্যবোৰ খালে তেওঁলোকৰ এই ডেফিচিয়েন্সিবিলাক সহজতে বা নেচাৰেলি দূৰ হয় 5 নম্বৰ গুণটো হৈছে যে ই পুৰুষসকলৰ কাৰণে বিশেষভাৱে উপকাৰী কিন্তু কিয় ৰঙলা গুটিত আছে জিংক যিয়ে পুৰুষসকলৰ প্ৰস্টেট গ্ৰন্থি বা প্ৰস্টেট গ্ল্যান্ড হেলদি ৰাখে আৰু বয়স বাঢ়ি অহাৰ লগে লগে বহুতো পুৰুষৰ প্ৰস্টেট গ্ল্যান্ডৰ কিছুমান সমস্যা আহে যিবোৰ ৰঙলা গুটিয়ে প্ৰতিৰোধ কৰে আৰু ৰঙলা গুটিত আছে DHEA নামৰ এটা বিশেষ ধৰণৰ যৌগ যিয়ে প্ৰস্টেট কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয় গতিকে পুৰুষসকলে ৰঙলা গুটি খালে নিশ্চয় উপকৃত হ'ব 6 নম্বৰ গুণটো হৈছে যে ৰঙলা গুটি মহিলাসকলৰ বাবে বিশেষভাৱে উপকাৰী কিন্তু কিয় ৰঙলা গুটিত আছে ভিটামিন ই ওমেগা 3 ফেটি এসিড আৰু জিংক যিয়ে মহিলাসকলৰ দেহৰ হৰমোনবিলাক নৰ্মেল কৰি ৰাখে বা বেলেন্স কৰি ৰাখে যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় যিসকল যুৱতী বা মহিলাৰ PCODৰ সমস্যা আছে আৰু যিসকল মহিলাৰ মেনোপজ হৈছে তেওঁলোকৰ কাৰণে ৰঙলা গুটি ঔষধৰ দৰে কাৰণ এই সকলোবিলাক ক্ষেত্ৰতে মহিলাসকলৰ দেহত হৰমোনৰ ইমবেলেন্স হয় বা খেলিমেলি হয় যাৰ কাৰণে তেওঁলোকৰ দেহত নানা ধৰণৰ লক্ষণে বা উপসৰ্গই দেখা দিয়ে যিসকল মহিলাৰ মাহেকীয়া বন্ধ হয় তেওঁলোকৰ প্ৰায়ে কিছুমান সমস্যাই দেখা দিয়ে যেনে আৰ্থ্ৰাইটিছৰ সমস্যা কিছুমানৰ ক্ষেত্ৰত দেখা যায় কিছুমানৰ উচ্চ ৰক্তচাপ হয় কিছুমানৰ হাই কোলেষ্ট্ৰলৰ সমস্যা হয় এই সকলোবিলাক সমস্যা ৰঙলা গুটিত থকা কিছুমানে উপাদান উপশম কৰাত সহায় কৰে 7 নম্বৰ বিশেষ গুণটো হৈছে যে ই হেয়াৰ ফল বা চুলি সৰা সমস্যাত উপকাৰী বিশেষকৈ যাৰ নিউট্ৰিশনাল ডেফিচিয়েন্সি বা পুষ্টিহীনতাৰ কাৰণে হেয়াৰ ফল বা চুলি সৰে তেওঁলোকৰ কাৰণে ৰঙলা গুটি হৈছে এটা নেচাৰেল হেয়াৰ টনিকৰ দৰে গতিকে চুলি সৰিছে যদি ৰঙলা গুটি নিয়মীয়াকৈ খাওক 8 নম্বৰ গুণটো হৈছে যে ৰঙলা গুটি খালে আমাৰ ৰাতি টোপনি ভাল হয় কাৰণ ৰঙলা গুটিত আছে জিংক মেগনেছিয়াম আৰু ট্ৰিপ্টোফেন যিয়ে টোপনি ভাল হোৱা হৰমোন মেলাটনিনৰ সিক্ৰেচন বা নিঃসৰণ বৃদ্ধি কৰে বিশেষকৈ যিসকলৰ ৰাতি টোপনি কম হয় বা যিসকলৰ ইনসমনিয়া আছে তেওঁলোকে ৰঙলা গুটি নিয়মীয়াকৈ খালে নিশ্চয় উপকৃত হ'ব ডায়েৰিয়া ডিসেন্ট্ৰি আদি পেটৰ অসুখত ৰঙলা গুটি পৰাপক্ষত নেখাব কাৰণ ঔষধি গুণ থাকিলেও কিছুমান বেমাৰত কিছুমান খাদ্যই নেমানে বা সুট নকৰে ঠিক তেনেকৈ যাৰ ক্ৰনিক কিডনি ডিজিজ আছে অৰ্থাৎ যাৰ কিডনি বিকল হৈছে বা বেয়া হৈছে তেওঁলোকেও ৰঙলা গুটিৰ দৰে খাদ্যবোৰ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও নেখাব
চমৎকাৰী গুণ থকা 2 নম্বৰ গুটিবিধৰ নাম হৈছে কঁঠাল গুটি। কঁঠাল গুটিৰ প্ৰথম উপকাৰিতাটো দেখা যায় আমাৰ চকুৰ ক্ষেত্ৰত। কঁঠাল গুটিত আছে ভিটামিন A, যিয়ে আমাৰ চকুকেইটা হেল্ডি কৰি ৰাখে, দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে। গতিকে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সলৈকে কঁঠাল গুটি আমাৰ সকলোৰে বাবে উপকাৰী। 2 নম্বৰ গুণটো হৈছে যে ই ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে, কাৰণ ইয়াত আছে আইৰণ। 3 নম্বৰ গুণটো হৈছে যে ই ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী, কাৰণ ইয়াত কেলৰি কম থাকে কিন্তু প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট বেছি থাকে। গতিকে ডায়েবেটিছ ৰোগীও মাজে সময়ে কঁঠাল গুটি খাব পাৰে, কিন্তু সেইবুলি বেছি মাত্ৰাত কেতিয়াও নাখাব। কঁঠাল গুটিৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল প্ৰপাৰ্টিজ আছে, অৰ্থাৎ বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভাইৰাছ প্ৰতিৰোধী গুণ আছে। বিশেষকৈ ইকলাই নামৰ বেক্টেৰিয়াটো ই প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰিব পাৰে। সেইকাৰণে যাৰ ইউৰিনৰ ইনফেকশ্যন আছে বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে আৰু যাৰ ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি সমস্যা আছে, তেওঁলোকে কঁঠাল গুটি খালে যথেষ্ট পৰিমাণে উপকৃত হয়। পুৰুষ আৰু মহিলা দুয়োৰে বাবে কঁঠাল গুটি উপকাৰী, কাৰণ কঁঠাল গুটিত থকা কিছুমান বিশেষ উপাদানে পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰটোক হেল্ডি কৰি ৰাখে, পুৰুষ আৰু মহিলাৰ ছেক্স হৰম'নবিলাক বেলেঞ্চ কৰি ৰাখে বা নৰ্মেল কৰি ৰাখে। কঁঠাল গুটি আমাৰ স্কিনৰ কাৰণে উপকাৰী, কিন্তু কিয়? কঁঠাল গুটি আমাৰ স্কিনৰ কাৰণে এটা নেচাৰেল স্কিন টনিকৰ দৰে, যিয়ে আমাৰ স্কিনৰ ইণ্টাৰনেল হেল্থটো ভালে ৰাখে, অৰ্থাৎ স্কিনখন ভিতৰৰ পৰা ধুনীয়া কৰে। আৰু ইয়াৰ এণ্টি এজিং প্ৰপাৰ্টিজ আছে, অৰ্থাৎ ই সোনকালে মুখত বয়সৰ চাপ পৰিবলৈ নিদিয়ে। আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল প্ৰপাৰ্টিজ থকাৰ বাবে চিকেন পক্স, মিজেলছ আদিৰ বাবে যিসকল পেচেণ্টৰ গাত কিছুমান দাগ বহে, তেওঁলোকৰ কাৰণেও কঁঠাল গুটি খুব উপকাৰী। তেওঁলোকে কঁঠাল গুটি, খৰিচা দিয়া যিকোনো ব্যঞ্জন যদি খায়, তেওঁলোকৰ দাগবিলাক সহজতে দূৰ হয়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে কঁঠাল গুটিৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে, কাৰণ ইয়াত আছে কিছুমান বিশেষ ধৰণৰ যৌগ, যিয়ে কেঞ্চাৰ চেল বা কোষবিলাকৰ বৃদ্ধি আৰু উৎপাদন দুয়োটাই কম কৰে। গতিকে এই দুইবিধ সাধাৰণ যেন লগা গুটিৰ কিছুমান অসাধাৰণ গুণৰ কথা আপোনালোকে যদি আজি চাই ভাল পাইছে, তেন্তে প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে আনৰো সহায় হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।